আজি মই বনাইছোঁ এভোকাডোৰ এটা চাটনি। একচুৱেলি ইয়াৰ ফ্লেভাৰটো একদম বহুতে খাবলৈ বেয়া। মই কাট কৰোঁতেও কাটিব পৰা নাছিলোঁ, ইমান টান আছিলে। তো ভিতৰ কিন্তু দেখাত বহুতে ধুনীয়া, কালাৰটো বহুত ধুনীয়া। তো মই ইয়াৰ এটা চাটনি বনাই আছোঁ। তো সেইটোৱে ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি আছোঁ। যে ধুনীয়াকৈ ইয়াৰ যোনটো গুটি আছিলে, কিন্তু অলপমান এইটো কেঁচা হৈ আছে, পকা নাই, কাৰণে অলপ টান হৈ আছে। কিন্তু ধুনীয়াকৈ এনেকুৱা কৰিলে বস্তুখিনি ধুনীয়াকৈ ওলাই যায়। দেখাত বহুতেই ধুনীয়া লাগিছে কালাৰটো, বাট ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ। এতিয়া এভোকাডোটো ধুনীয়াকৈ কাটি লৈছোঁ। ইয়াতে মই টমেটো, পিঁয়াজ আৰু অকণমান লেমন জুচ দি দিম। আৰু ইয়াৰ বাকলিটো মই একচুৱেলি কাটিব পৰা নাছিলোঁ, আৰু সেইকাৰণে ইয়াৰ যোনটো ছাইডৰ এইটো আছে থাকি গ'ল। প্ৰথমতে এনেকৈ টুকুৰা টুকুৰিকৈ কাটি ল'ব, শ্লাইড কৰি পেলাই। ইয়াতে মই এতিয়া অকণমান লেমন জুচ দি দিম, কাৰণ ইয়াৰতো নিজৰ একো ফ্লেভাৰ নাই। তাতে অকণ নিমখ দি দিছোঁ আৰু অকণমান চিলি ফ্লেক্স দি দিম, যাতে ফ্লেভাৰটো আৰু অকণমান ইনহেঞ্চ হওক আৰু খাবলৈও যাতে টেষ্ট হওক। আৰু এইটো আপুনি টোষ্টৰ লগতো খাব পাৰে, পাৰাঠা লগতো খাব পাৰে। কিন্তু এভোকাডো কিন্তু টেষ্ট নাথাকিব পাৰে, বাট গুড ফৰ হেল্থ, লটছ অফ মিনাৰেল, লটছ অফ আইৰণ। চ' আমাৰ বডিৰ কাৰণে বহুত ভাল, আৰু এইটো খালে বহুত হেল্থ বেনিফিট আছে। চ' আপোনালোকে এনেকুৱাকৈ ট্ৰাই কৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ এটা লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আগলৈও আৰু নতুন নতুন ৰেচিপি লৈ আহিম। কমেণ্ট কৰি ক'ব কেনেকুৱা ৰেচিপি চাব বিচাৰে। তো চিলড্ৰেন, বাই বাই, টেক কেয়াৰ।